বোপাৰীৰ তেজেৰে এই স্বাধীন হৈছিল। তহঁতক মই ঘূৰাই নেৰো। কি হৈছে তোমাৰ? কিয় চিঞৰিছিলা তুমি? ছাৰ কোৱা কি হৈছে তোমাৰ? নোকোৱা কিয়? কম ছাৰ Yes, sir. ৰাতিৰ এদৰে চিঞৰাটো এক কোলাহলৰ বাহিৰে কোনো যুক্তিসংগত নহয়। ইয়াৰ বাবে তুমি এক প্ৰকাৰৰ দোষী। ছাৰ ৰাতি চিঞৰ কিমান দূৰলৈ অতিক্ৰম কৰে তুমি জানা? Sir, তই যা। ৰাতি তুমি কিহৰ কাৰণে চিঞৰিছিলা? ছাৰ বহক। মই কোন তুমি জানা? হয়, আপুনি একশ্যন কামাণ্ডাৰ এছ বৰুৱা। ইচ্ছা কৰিলে মই তোমাক ছেকেণ্ডত মোক কাৰণ লাগে। ৰাতি তুমি কিয় চিঞৰিছিলা? মোৰ নাম প্ৰশান্ত। গছৰ সৌ পাতবোৰলৈ চাওকচোন। গছৰ পাতবোৰ বতাহত এবাৰ ছিগি পৰাৰ পাছত পুনৰ সেই আগৰ অৱস্থালৈ ঘূৰি নাহে। ঠিক সেইদৰে ময়ো ঘূৰি আহিব নোৱাৰো। হঠাৎ মোৰ জীৱনটো সলনি হৈ গ'ল। মই ঠেলা চলাই জীৱিকাৰ পথ অতিক্ৰম কৰিছিলো। মা, অ' মা, তই আহিলি? এইটো ল। দে। মা, বাইদেউ কলৈ গ'ল? কি আছে ভিতৰতে? মই দেখোন তোক সদায় কওঁ, তই আজি ইমান দেৰি কৰিলি কিয়? অলপ দূৰৰ ভাড়া এটা পাইছিলো। তই দূৰৰ ভাড়া এটা পাইছো বুলি ক'লেই নহ'ব নহয়। তই তেনেকৈ নিজৰ দেহা নষ্ট কৰি আমাক ভাত খুৱাব নালাগে। মনে মনে থাক, আজিৰ পৰা নাযাওঁ দে। ভাত বনাগৈ যা, ৰুম এচৰ পৰা লৈ আহিছো, বেগতে আছে। ভাত বনালো, তই অহা দেৰি কৰিলি আৰু মোৰ হাতত 10 টকা আছিলেই। তই যে কালি দিছিলি সেইটোৱেদি মই আধা কেজি চাউল আনি বহালো। হ'ব দে। দেউতা, তই অলপ আৰাম পাইছনে? অলপ আৰাম পাইছো। কঁকালৰ বিষটো নকমিব নেকি আৰু? কিয় তেনেকৈ কৈছ? কাইলৈ ডাক্তৰ মাতি বেজী এটা দিয়াই দিম, ভাল হৈ যাব। তোৰ হাতত পইচা আছে জানো? মই আজি ভাড়া কেইটামান পাইছো নহয়। টকাৰ কথা তই চিন্তা নকৰিবি। তই প্ৰশান্ত ঘৰটোতো চিনি পাৱই। কোনটো কোনফালে? এইফালে ছাৰ, পালোহিয়ে ছাৰ। অ'কে। প্ৰশান্ত, প্ৰশান্ত, তই নাযাবি, পুঞ্জিতাৰ শব্দ শুনিছনে? প্ৰশান্ত, এই প্ৰশান্ত। কোন? মই দুৱাৰখন খোলকচোন। কি কথা আছে তাৰ পৰাই ক, মই এতিয়া দৰ্জা নুখুলো।
যা লাট মাৰি ভাগি দে দৰ্জাটো নিজে খোল খাব এই ৰখিবি চুট নকৰিবি তাক ধৰি আন এই দৰ্জাখন কিয় খুলিছ? আহ! এৰি দিয়ক বাইদেউ। ছোৱালীটোৱে চিল্লাইছে কিয় অসভ্য দুখ তহঁতক উগ্ৰপণী দিব পঠাইছো নে অসভ্যালি কৰিব পঠাইছো তহঁত দুটাৰ দিমাগত কি আছে আমি এই ড্ৰেছটো পিন্ধিছো দেশ ৰক্ষাৰ বাবে ৰাইজৰ সহায়ৰ বাবে অসভ্যালি কৰিবৰ বাবে নহয় মই ইণ্ডিয়ান আৰ্মিৰ বদনাম হব নিবিচাৰো তাক ধৰি বান্ধ নাবান্ধিব নাযাওঁ নাবান্ধিব